বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী তালিকা ইতিমধ্যে চূড়ান্ত হ'ল। যোৱাকালি আচলতে সৰ্বভাৰতীয় কংগ্ৰেছ দলে যিখন তালিকা প্ৰকাশ কৰিছে, দ্বিতীয়খন তালিকা, আৰু সেই তালিকাত ইতিমধ্যে অসম জাতীয় পৰিষদ দলক ইতিমধ্যে 11খনকৈ আসন এৰি দিয়া হৈছে। আৰু ধেমাজি সমষ্টিৰ প্ৰাৰ্থীৰ চৰ্চাত আছিল জিলাখনৰ অজাপৰ সভাপতি নৰেন্দ্ৰ কুমাৰ পাউ। আৰু ইতিমধ্যে যিহেতু নৰেন্দ্ৰ কুমাৰ পাউক বাদ দি শৈলেন সোণোৱালক যিহেতু কংগ্ৰেছৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰা হ'ল, ধেমাজি সমষ্টিটো কংগ্ৰেছলৈ এৰি দিয়া হ'ল। আৰু এই মুহূৰ্তত আমি পোনে পোনে তেওঁৰ পৰা প্ৰতিক্ৰিয়া জানিব চেষ্টা কৰিম, যিহেতু আপুনি দলটোত নিষ্ঠা সহকাৰে লাগি আছিল আৰু প্ৰাৰ্থিত্ব কালিলৈকে চূড়ান্ত আছিল। আৰু অসম জাতীয় পৰিষদক যিহেতু 11খন আসন এৰি দিয়া হৈছে, আপোনালোকৰ এই ধেমাজি সমষ্টিৰ আসনখন কি হ'ব? কেনেধৰণে আপোনালোকে পুনৰবাৰ কিবা আচলতে নিৰ্বাচনত আপুনি অৱতীৰ্ণ হোৱাৰ কথা ভাবিছে নেকি? মানে কথাটো সঁচা, মই প্ৰাৰ্থিত্ব প্ৰত্যাশী। এই সূত্ৰে আমি ধেমাজি সমষ্টিৰ জাতীয় পৰিষদ দলৰ সাংগঠনিক ভেটি সবলতাৰ ক্ষেত্ৰত যোৱা দুই বছৰ মই নিৰন্তৰভাৱে কাম কৰি আছোঁ। আমাৰ 226টা ভোট কেন্দ্ৰ গঠন হৈছে, 23টা আঞ্চলিক আছে, ধেমাজি ব্লকত 8টা, বৰদনী ব্লকত 13টা এনে পঞ্চায়ত, আৰু বৰদলী পঞ্চায়তটো যদিও মাছখোৱা ব্লকত আছে, তাৰ 4টা ভোট কেন্দ্ৰ আমাৰ লগত আছে, তাতো আমাৰ এটা আঞ্চলিক আছে, আৰু ধেমাজি টাউন মণ্ডল। মুঠতে 23টা আঞ্চলিকত আমাৰ প্ৰতিটো আঞ্চলিক কমিটিত আমাৰ 31জনীয়া কমিটি আছে। বুথ সমিতিত 11ৰ পৰা 31জনলৈ আছে। জিলা সমিতিত আমাৰ 55জনীয়া সদস্যৰে গঠিত। জিলা মহিলা শক্তি সমিতিত আমাৰ তেনেধৰণে আছে 56জনী। সমষ্টি জাতীয় মহিলা শক্তিত আছে আমাৰ 55জনী। যুৱ শক্তিত আছে আমাৰ 56জন। এনেকৈ আমাৰ আজিৰ তাৰিখত 10,332টা আমাৰ ৰেজিষ্টাৰ্ড আমাৰ দলীয় সদস্য আছে ধেমাজি সমষ্টিৰ আণ্ডাৰত। ইয়াত 1,78,000 চামথিং 393 লাইক ডেট। ইয়াত আমি সঁচাকৈ আশাবাদী আছিলোঁ। আমি অৱশ্যে কংগ্ৰেছৰ লগত বিৰোধী ঐক্য মঞ্চ কৰি আমি নিৰ্বাচনত অৱতীৰ্ণ হ'ম, সেইভাৱে আমি সংগঠন কৰি থকা নাই। আমি নিজাভাৱে ধেমাজি সমষ্টিটোত জাতীয়তাবাদৰ ভেটি সৃষ্টিৰ লক্ষ্যৰে, মই MLA হোৱা বুলি কথা নাই, ধেমাজি সমষ্টিটোত যিহেতু জাতীয়তাবাদৰ এটা ঐতিহ্য আছে, এই লক্ষ্যৰে আমি ইয়াত নিজাকৈ সাংগঠনিক শক্তি সবলতা আমি কৰি আছিলোঁ। পৰৱৰ্তী কালত আমি গম পালোঁ যে ঊৰ্ধ্বতন কৰ্তৃপক্ষ আমাৰ চেণ্ট্ৰেল সমিতিয়ে কংগ্ৰেছৰ লগত মিত্ৰতা কৰি বিৰোধী ঐক্য মঞ্চ গঠন হ'ল। আমি তাত পূৰ্ণভাৱে সমৰ্থন কৰিছোঁ আৰু এতিয়াও কৰিম। আৰু তুলনামূলকভাৱে যোৱা 5 বছৰত কংগ্ৰেছৰ যিটো সাংগঠনিক দিশ মই ফিল্ডত ঘূৰি দেখিছোঁ, একেবাৰেই দুৰ্বল। তেওঁলোকৰ যিবিলাক বুথ সমিতি গঠন কৰিছে এতিয়া লেটেষ্ট এই 5 মাহ 6 মাহত, এইবোৰ চব টেবুল কমিটি, মিটিং পাতি তেওঁলোকে কোনো কমিটি কৰা নাই, মই ক'ব পাৰোঁ। এইটো এতিয়া টেবুল মণ্ডল প্ৰেচিডেণ্টক কৈছে আৰু ফটাফট লিষ্ট এটা বনাইছে, দাখিল কৰিছে, মণ্ডল সমিতি আছে বুলি কৈ আছে। এইবিলাক ফেক কমিটি। মই কংগ্ৰেছক সমালোচনা কৰা নাই, তেওঁলোক আমাৰ মিত্ৰ দল। গতিকে সাংগঠনিক দিশত আমি কংগ্ৰেছ দলতকৈ ধেমাজি সমষ্টিত, মই অন্য সমষ্টিৰ কথা ক'ব নোৱাৰোঁ, আমি যথেষ্ট শক্তিশালী। এইটো ধেমাজিবাসী ৰাইজ, ধেমাজি সমষ্টিবাসী ৰাইজেও স্বীকাৰ কৰিব। আৰু কংগ্ৰেছৰ বুথ পৰ্যায়ৰ বা মণ্ডল পৰ্যায়ৰ যিবিলাক একচেপ্ট জিলা পৰ্যায়ৰ 2-এজন বিষয়ববীয়াৰ বাদে, 2-এজন বিষয়ববীয়া কোনকেইজন আছে মই জানো, মোক বিৰোধিতা কৰা মানুহ নাই। 70-80% কংগ্ৰেছী কৰ্মীয়ে মোক সমৰ্থন এইকাৰণে কৰে, শৈলেন সোণোৱাল নামৰ মানুহজন 2006 চনৰ পৰা এতিয়ালৈকে ইলেকশ্যন খেলি 4বাৰ হাৰিছে। এবাৰ 20,000, এবাৰ 22,000, এবাৰ 16,000, এবাৰ 42-44,000 ভোট পাইছে। আৰু লাষ্ট 21 চনৰ ইলেকশ্যনতো আমি পাইছোঁ 57,000, তেওঁ পাইছে 44,000। এতিয়া ডিলিমিটেশ্যনৰ পাছত ধেমাজি সমষ্টিৰ পৰা 81টা ভোট কেন্দ্ৰত চিচি বৰগাঁও সমষ্টিত কাৰ্ভ আউট হৈ গ'ল, এনেক্স হৈ গ'ল। আৰু ঢকুৱাখানা সমষ্টিলৈ গুচি গ'ল 4টা পঞ্চায়ত, গন্ধিয়া, হাৰহি, ধেনুখানা, বাটমাৰী, শিঙীয়া। গতিকে প্ৰায় 12টা পঞ্চায়ত অলৰেডি গুচি গ'ল। গতিকে চবৰে ভোটৰ সংখ্যাটো কমি গ'ল। যোৱাবাৰ 2,40,48,000 ভোট আছিলে, এইবাৰ 1,78,000 হ'ল। গতিকে ডেফিনেটলি কংগ্ৰেছৰ ভোটৰ সংখ্যা যোৱাবাৰ 42,000টো নাই, তেওঁলোকৰ 20,000 ভোট মাইনাছ কৰিব পাৰে আপুনি। গতিকে কংগ্ৰেছৰ সাংগঠনিক শক্তিটো আপুনি ফিল্ডত চালেই গম পাব। তেওঁলোকে এতিয়া শৈলেন সোণোৱাল ডাঙৰীয়াই তেওঁ সমৰ্থন নকৰা গোটেই মণ্ডলৰ সভাপতি এইবিলাকক চেঞ্জ কৰি নিজা নিজা মানুহ, তেওঁক ছাপৰ্ট কৰা মানুহক দিলে। আৰু মিছা অপপ্ৰচাৰৰ জৰিয়তে তেওঁৰ সাংগঠনিক শক্তি সবল বুলি পেলাই প্ৰকাশ কৰি AICCক মানে কোনোবা এজন ঘনিষ্ঠ তেওঁৰ জ্যেষ্ঠ কংগ্ৰেছী নেতাৰ দ্বাৰা
প্ৰভাৱিত কৰি টিকেটটো লৈছে। তাত আমাৰ ধেমাজি সমষ্টিবাসী ৰাইজ ক্ষুব্ধ হৈছে। নাই আপোনাৰ স্থিতি কি হ'ব এতিয়া 2000 এই নিৰ্বাচন মোৰ স্থিতি ঠিক আছে। মই আমাৰ কেন্দ্ৰীয় নেতৃত্বৰ লগত কথা পাতি আছোঁ। কেন্দ্ৰীয় নেতৃত্বক মই পুনৰ কথাটো বিবেচনা কৰিবৰ কাৰণে তেওঁলোকে AICCৰ লগত বা APCCৰ লগত পাতি এই চিটটো আকৌ জাতীয় পৰিষদক বিজয় হোৱাৰ স্বাৰ্থত, যিহেতু শৈলেন সোণোৱাল জিকিব নোৱাৰে এইটো নিশ্চিত, বিজয় হোৱাৰ স্বাৰ্থত পুনৰ আমাক ঘূৰাই দিবৰ কাৰণে আমি অনুৰোধ কৰিছোঁ। আৰু যদি সেইটো নহয় তেতিয়াহ'লেও আমি বন্ধুত্বমূলকভাৱে নিজৰ দলীয় চিম্বলত খেলিবলৈ আমি জিলা সমিতি, আঞ্চলিক সমিতি, সমষ্টি সমিতিসমূহ একেলগে বহি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু এই আমাৰ সিদ্ধান্তটো উনানিমাছ যিটো সিদ্ধান্ত আমি কেন্দ্ৰীয় নেতৃত্বক লিখিতভাৱে আমি জনাইছোঁ। তেওঁলোকে আমাক আশ্বাস দিছে, সংগঠনৰ কাম কৰি থাকিব দিছে। আমি সংগঠনৰ কাম কৰি আছোঁ। আজিও আমাৰ কংগ্ৰেছ দলৰ মানুহে আমাৰ গোগামুখত কিছু জইন কৰিব। শৈলেন সোণোৱাল টিকেট পোৱাৰ কাৰণে বিক্ষুব্ধ কংগ্ৰেছীত সেই মানুহখিনি আমাৰ দলত জইন কৰিব। গতিকে আমাৰ স্থিতিটো এইটো যে আমি খেলিম। খেলিম জাতীয় পৰিষদৰ হৈ খেলিম। মিত্ৰতা থাকিলেও বন্ধুত্বসুলভভাৱে খেলা ব্যৱস্থা থাকে। যোৱা বছৰ নৱবৈছা সমষ্টিত BJPও খেলিছে, AGPও খেলিছে, কাৰণ তেওঁলোক মিত্ৰ দল। এলায়েন্সৰ পাছতো তেওঁলোক দুটা দলে খেলিছে। এইটো বন্ধুত্বমূলক গেম হ'ব আৰু গতিকে ইয়াত প্ৰব্লেম নাই। আমি জিকিম। ৰণোজ পেগু বহুত তলত পৰি যাব আমাৰ, কাৰণ কংগ্ৰেছৰ 70% ভোট মই পাম। আমাৰ জাতীয় পৰিষদৰ নিজৰ মানুহখিনি আছেই। আৰু ডেম'গ্ৰাফিক ষ্ট্ৰাকচাৰটো যদি চোৱা যায়, যিটো জনবিন্যাস, মোৰ মিতুৰ কুটুমেই 40,000 ভোট আছে ইয়াত। হয়, এয়া আছিল ধেমাজি সমষ্টিৰ অসম জাতীয় পৰিষদ দলৰ অন্যতম প্ৰাৰ্থিত্ব দাবীদাৰ নৰেন্দ্ৰ কুমাৰ পাউ। তেওঁ ইতিমধ্যে উল্লেখ কৰিছে যে যদিহে আচলতে ঊৰ্ধ্বতম কৰ্তৃপক্ষই যদিও বা তেওঁলোকৰ প্ৰাৰ্থিত্ব ধেমাজি সমষ্টিক প্ৰদান নকৰে, তেনেহ'লে বন্ধুত্বমূলক এখন তেওঁলোকে যুঁজ আগবঢ়াব। আৰু এই ক্ষেত্ৰত যি আচলতে জনবিন্যাস, সেই জনবিন্যাসে প্ৰভাৱ পেলাব বুলি তেওঁ দাবী কৰিছে। আৰু অনাগত দিনত যিহেতু নিৰ্বাচনৰ দিন ঘোষণা হ'ব আনুষ্ঠানিকভাৱে, আৰু যিহেতু কংগ্ৰেছ দলে যিগৰাকী প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে, প্ৰাৰ্থীগৰাকী যথেষ্ট কঠোৰ ভাষাৰে সমালোচনা কৰিছে। আৰু এই ক্ষেত্ৰত অনাগত দিনত লক্ষণীয় হ'ব যে অসম জাতীয় পৰিষদ দলৰ যদি বন্ধুত্বমূলক আৰু বা কংগ্ৰেছ দলৰ মাজত যদি বন্ধুত্বমূলক যুঁজ হয়, তেনেহ'লে ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীৰ ৰণকৌশল কেনেধৰণৰ হ'ব, সেয়া কিন্তু আমি নিৰ্বাচনৰ সময়তে আমি লক্ষণীয় হৈ উঠিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।